মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কথা এটাৰ কাৰণে ভিডিঅ'টো বনাব লগা হ'ল। কিয়নো বৰ্তমান অসমত নতুন স্কিম এটা সোমাইছে, গুগলছ ৰিভিউজ দিয়াৰ নামত। প্ৰথমতে আপোনাক পাৰ ৰিভিউজ 100 টকাকৈ দিয়াৰ কথা ক'ব। আপোনাক 100 টকাকৈ দিব, প্ৰায় আপোনাক 5,000 পৰা 10,000 টকা তেওঁলোকে প্ৰদান কৰিব। তাৰপিছত তেওঁলোকে এটা নতুন টেক্সট আৰম্ভ কৰিব আৰু সেই টেক্সটোত আপোনালোকে 2,000 এটা পে' কৰিব লাগিব। 2,000টো পে' কৰাৰ পিছত আপোনাক 2,700 এটা আপোনাক ৰিকভাৰী কৰি দিব। এনেকৈ আপোনাক বিশ্বাস অনাব। এই বিশ্বাসটো যেতিয়া আপোনাৰ আহিব, তেতিয়া আপুনি স্কেমত সোমাই পৰিলে। তাৰপিছত আপোনাক কি কৰিব, 5,000 এটা আপোনাক ডিপ'জিট কৰিব হ'ব। 5,000টোত আপোনাক 7,000 আপোনাক পে' কৰিব। বাছ আপুনি লগত বনিত হৈ গ'ল। তাৰপিছত আপোনাক কি ক'ব, 15,000 এটা আপুনি ডিপ'জিট কৰিব লাগিব। 15,000 আপোনাক ডিপ'জিট কৰিলে তেতিয়া আপোনাক কি কৰিব, 20,000 আপোনাক ৰিকভাৰী কৰি দিব। বাছ আপোনাৰ একাউণ্টত আপুনি পইচা পাই আছে, আপুনি কাম কৰি আছে। নেক্সট আপোনাক কি ক'ব, 25,000 আপুনি এটা কৰিব লাগিব, তেতিয়া আপোনাক 35,000 এটা তেওঁলোকে পে' কৰিব। ঠিক আছে, এইটো কৰিলে এইটোও পাই গ'ল। নেক্সট কি কৰিলে, আপোনালোকক এটা 50,000 এটা ডিপ'জিট কৰিব ক'ব। আৰু সেই 50,000 যেতিয়া আপুনি ডিপ'জিট কৰিব, নেক্সট টাইম আপুনি আৰু সেই পইচাটো নাপায়। এনেকৈ বৰ্তমান অসমত বহুত স্কেম হৈ আছে, বহুত হাজাৰ হাজাৰ মানুহৰ পইচা আত্মসাৎ কৰি আছে। গতিকে আপোনালোকে অনলাইন গুগল টেক্সটৰ নামত, গুগল ৰিভিউজ দিয়াৰ নামত কোনো ঘৰত বহি অনলাইন ইনকামৰ কথা চিন্তা নকৰিব। নহ'লে আপুনি আপোনাৰ জমাপুঞ্জীও হেৰাব পাৰে। এইখিনি মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। গতিকে আপোনালোকে এই স্কেমটোৰ পৰা বচাওক আৰু আনকো বচাবলৈ চেষ্টা কৰক। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে অসমবাসী ৰাইজে এই নতুন স্কেমটোৰ বিষয়ে জানে। আৰু যদি তেওঁলোকৰ পৰা হোৱাটছআপত যদি মেছেজ আহে, ডেইলি ইনকাম মাত্ৰ গুগলছ ৰিভিউজ দিব লাগে 5 ষ্টাৰ, আৰু সেইখিনি যদি আপোনালোকৰ মেছেজ আহে, তেনেকুৱা ধৰণৰ মেছেজ আহে, তেতিয়া আপোনালোকে তাক কি কৰিব, গ্ৰহণ নকৰিব। আৰু যদি আপোনালোকে গ্ৰহণ কৰে, তেতিয়াহ'লে আপোনালোকে এই জালখনত ফচি যাব। কাৰণ কিয়, আপোনালোকক প্ৰথমতে 100 টকাকৈ তেওঁলোকে পে' কৰিব। তাৰপিছত 2,000 এটা আপোনালোকক ডিপ'জিট কৰিব ক'ব, সেইখিনি আপোনালোকে ৰিকভাৰী পাব। তাৰপিছত আপোনালোক 5,000 কৰিব ক'ব, 5,000টো আপোনালোকে ৰিকভাৰী পাব। তাৰপিছত যেতিয়া 15,000 ক'ব, 15,000 টকাটো আপোনালোকে ৰিকভাৰী পাব। যেতিয়া আপোনালোকে লোভত বঞ্চিত হয় 50,000 পে' কৰিব, তাৰ নেক্সট দিনাৰ পৰা আপোনালোকে কেতিয়াও উভতাই নাপায়। আৰু এই স্কেমটো চলি আছে মাত্ৰ টেলিগ্ৰামত। তেওঁলোকে প্ৰথমতে হোৱাটছআপত যাব, হোৱাটছআপৰ পৰা আপোনালোকক টেলিগ্ৰাম এটা চেনেলত আপোনালোকক এপ্ৰুভ কৰাব। টেলিগ্ৰামত যেতিয়া আপোনালোকে সোমাই পৰিব, তেতিয়া আপোনালোকে টেলিগ্ৰামৰ পৰা যিটো তোমাৰ স্কেম হয়, আৰু সেই স্কেমটোত আপুনি একো কৰিব নোৱাৰে। কিয়নো সেই টেলিগ্ৰামৰ যিটো আপোনাৰ ID আছে, সেই IDটোত আপোনালোকে কি কৰিব, ব্লক কৰি দিব। ব্লক কৰি দিয়াৰ পিছত আপোনালোকে একো কৰিব নোৱাৰিব। আৰু তেওঁলোকৰ যিটো পইচা সোমোৱা মেছেজ, তেওঁলোকৰ নিজৰে মানুহ হয়। টেলিগ্ৰাম এটা গ্ৰুপ বনাব, সেই গ্ৰুপটোত দেখা পাব যে আপুনি হাজাৰ হাজাৰ মানুহে ডিপ'জিট কৰি আছে, ৰিচিভ হৈ আছে,
আপুনিও বিশ্বাস কৰিব বাধ্যতা হ'ব, আপুনিও পইচা দিব, আপুনিও পইচা পাব বুলি আশা কৰিব, কিন্তু সম্পূৰ্ণ মিছা। গতিকে টেলিগ্ৰামত যিবিলাক কোম্পানীয়ে পইচাৰ মুনাফা দেখায় আৰু সেই কোম্পানীবিলাকৰ লগত আপোনালোকে দূৰত থকাটোৱে বাঞ্ছনীয়, কিয়নো আপোনালোকৰ সাঁচতীয়া ধনখিনি হয়তো আদায় হৈ যাব পাৰে। ধন্যবাদ।